মৰ্মান্তিক, হৃদয় বিদাৰক, অসহনীয়। পিতৃৰ বছৰেকীয়াৰ পূৰ্বেই পথ দুৰ্ঘটনাত পুত্ৰৰ মৃত্যু। একমাত্ৰ পুত্ৰকো হেৰুৱাই নিথৰুৱা মাতৃ। বহু সপোন লৈ সি গুৱাহাটীলৈ আহিছিল। পিতৃ-মাতৃৰ একমাত্ৰ সন্তান হিচাপে ঘৰখনৰ প্ৰতি আছিল তাৰ গুৰুদায়িত্ব। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। নিয়তিয়ে যেন সহ্য কৰিব পৰা নাছিল তাৰ সেই সুখ। থানবান হৈ গ'ল এখন ঘৰ। ধলপুৰ বনপুৰৈ জামুগুৰিৰ তলাবন্ধ ঘৰটোত এতিয়া মৰিশালীৰ নিস্তব্ধতা। এবছৰেই হোৱা নাই। যোৱা বছৰৰ কাতি মাহত পিতৃৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰাত মৰমৰ মাককো গুৱাহাটীলৈ লৈ আহিছিল দিবাকৰ ফুকন নামৰ এই যুৱকজনে। গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল দিবাকৰ। ধলপুৰৰ বনপুৰৈ জামুগুৰি গাঁৱৰ প্ৰয়াত কালিৰাম ফুকনৰ একমাত্ৰ পুত্ৰ আছিল দিবাকৰ। বৃহস্পতিবাৰে নিশা যেন মৃত্যু ৰৈ আছিল গণেশগুৰিৰ উৰণ সেতুত। কৰ্তব্যৰ পৰা একমাত্ৰ মাতৃৰ কাষলৈ উভতাৰ পথতেই সুৰাসক্ত ক্ৰেন চালকে মহতিয়াই নিলে দিবাকৰক। ল'ৰাজনক হেৰুৱাই আমি সঁচাকৈ অঞ্চলবাসীয়ে বহুত মৰ্মাহত হৈছোঁ, যিটো ভাষাই আমি বুজাব নোৱাৰোঁ। গতিকে তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। পৰিয়ালবৰ্গৰ গোটেই মানুহখিনি গুৱাহাটীলৈ গৈছে। তেওঁলোকে তাতে গৈ সিদ্ধান্ত ল'ব। যদি ইয়ালৈ আহে, ইয়াত আমাৰ গোটেই গাঁৱৰ ৰাইজ সষ্টম হৈ আছে। তেওঁক কোনো কাৰণতে তেওঁৰ আত্মাই কষ্ট পাবলৈ আমাৰ ৰাইজে নিদিয়ে। আৰু তাতো যদি কিবা অন্ত্যেষ্টি কৰাৰ কথা ভাবে তেওঁ থকা জেগাত, তেতিয়াও আমাৰ গাঁৱৰ ৰাইজ সদল বলে গৈ তেওঁ অন্ত্যেষ্টি ক্ৰিয়াত সহযোগ কৰিব। এইখিনি আমাৰ সিদ্ধান্ত লোৱা হৈছে। নাৰায়ণপুৰৰ ঘৰখন এতিয়া উকা। পুত্ৰ আহিব আহিব বুলি হেঁপাহেৰে বাট চাই থকা মাতৃৰ কাষলৈ সি আৰু উভতি নগ'ল পুৱা ওলাই অহাৰ দৰে। উভতি গ'ল বগা কাপোৰৰ তলত। এটা ক্ৰেন চালকৰ সুৰাশক্তিয়ে শেষ কৰি দিলে এটা সপোন, এখন সুখৰ আৰু শান্তিৰ ঘৰক। বিহপুৰীয়াৰ পৰা পংকজ কুমাৰ ফুকনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।